খিলঞ্জীয়াৰ কথা কৈ খিলঞ্জীয়াৰ বিৰুদ্ধে চৰকাৰ ৰাজ্য চৰকাৰৰ ভূমি নীতিৰ বিৰোধিতা খিলঞ্জীয়া মুছলমানৰ ভূমি নীতি হিন্দু মুছলমানৰ মাজত নহয় খিলঞ্জীয়া অখিলঞ্জীয়াৰ মাজত কৰাৰ দাবী জাতি মাটি আৰু ভেটি ৰক্ষা কৰাটো বিজেপি চৰকাৰৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য 2016 চনৰ পৰা আৰম্ভ হোৱা এই যুঁজখনে চলিত মাহত পালে বিশেষ ৰূপ হিন্দুৱে মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি ৰাজ্য চৰকাৰে ভূমি নীতি ৰাজহুৱা কৰাৰ পিছত সংকটত পৰিছে খিলঞ্জীয়া মুছলমান দেওবাৰে মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ উপদেষ্টা ডক্টৰ সখীৰ ভূঞাই এক সংবাদমেল অনুষ্ঠিত কৰি কয় চৰকাৰৰ ভূমি নীতিয়ে সংকটত পেলাইছে খিলঞ্জীয়া মুছলমান কাৰণ চৰকাৰী নীতিয়ে প্ৰবৰ্তনকাৰীলৈ নিব মাটি দুখীয়া খিলঞ্জীয়া মুছলমানে প্ৰবৰ্তনকাৰীক মাটি বিক্ৰী কৰিব গুৰু দুজনা শংকৰদেৱ মাধৱদেৱ আজান ফকীৰ চাউলুং চুকাফাই গঢ়া বৰ অসমৰ সাতাম পুৰুষীয়া যি ঐক্য সংহতি তাক থানবান কৰি সকলো খিলঞ্জীয়া জাতি জনজাতি জনগোষ্ঠীৰ পৰা কেৱল মাত্ৰ গৰিয়ামৰীয়া দেশীসকলক পৃথক কৰি অকলশৰীয়া কৰি প্ৰব্ৰজনকাৰীৰ লগত একাকাৰ কৰা হ'ল আমি কেৱল মাটি বেচা কিনা কৰিব পাৰিম এতিয়া প্ৰব্ৰজনকাৰীৰ লগত গতিকে এইটো আমি অতি আপত্তি কৰিছোঁ আৰু অসম চৰকাৰক এই হঠকাৰী সিদ্ধান্ত সলনি কৰিবৰ কাৰণে পুনৰ বিবেচনা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ সংবাদমেলত ডক্টৰ ভূঞাই আৰু কয় খিলঞ্জীয়া মুছলমানৰ ভূমি ৰক্ষাৰ বাবে এছঅপি সলোৱাটো প্ৰয়োজন আমাৰ দুখীয়া গৰিয়া মৰিয়া দেশী জোলহা চয়দ আদি দুখীয়া এই ক্ষুদ্ৰ জনগোষ্ঠীকেইটাৰ মাটিটো প্ৰব্ৰজনকাৰীবিলাকে কিনি ল'ব কাৰণ প্ৰব্ৰজনকাৰীৰ ধন বহুত তেওঁলোকৰ নিজা মাটি নাই তেওঁলোকে নেবেচে তেওঁলোকে কিনে তেওঁলোকে আমাৰ মাটি কিনি লোৱাত আইনগত কোনো বাধা নোহোৱা হ'ল আমি বিচাৰিছোঁ যে মাটি বেচা কিনাটো বাৰণ কৰক যাতে কোনো প্ৰব্ৰজনকাৰী বা কোনো বহিৰাগত বনিয়াই থলুৱাৰ মাটি কিনি ল'ব নোৱাৰে থলুৱা হিন্দুৱে হওক মুছলমানে হওক থলুৱা মানুহৰ মাটি কোনো প্ৰব্ৰজনকাৰীয়ে কোনো বহিৰাগত বনিয়াই যাতে কিনি ল'ব নোৱাৰে তাৰ ব্যৱস্থা কৰক চৰকাৰে সমান্তৰালকৈ গৰিয়া লোকক উচ্ছেদৰ আওতালৈ অনাটোতো ক্ষোভিত গৰিয়ামৰীয়া জাতি পৰিষদ যে সাম্প্ৰতিক উচ্ছেদ হৈছে অসম চৰকাৰে কৈছে খুদ মুখ্যমন্ত্ৰীয়ে কৈছে যে খিলঞ্জীয়াসকল খিলঞ্জীয়াসকল বেদখলকাৰী নহয় তেওঁলোকক উচ্ছেদ কৰা নহয় গৰিয়ামৰীয়া দেশীকো উচ্ছেদ কৰা নহয় অথচ গোৱালপাৰাত বিলাসীপাৰাত লখিমপুৰত গোলাঘাটত গৰিয়ামৰীয়া উৰিয়ামঘাটত লখিমপুৰ গোলাঘাটৰ উৰিয়ামঘাটত গৰিয়ামৰীয়াসকলক উচ্ছেদ কৰা হৈছে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ